চাকৰিৰ প্ৰত্যাশীসকলৰ বাবে এটা ভাল খবৰ যেহেতু এতিয়া চাকৰি প্ৰত্যাশী আৰু চিন্তা কৰিব নালাগে কিয়নো টেট নিযুক্তি পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে পূৰ্বৰ যি তাৰিখ ঘোষণা কৰা হৈছিল সেয়া বাতিল কৰা হৈছে আৰু নতুন দিন এতিয়া ঘোষণা কৰা হৈছে সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মখৰফি ভাল খবৰ আজিৰ দিনটোত কিয়নো টেট নিযুক্তি পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে চাকৰি প্ৰত্যাশীসকলৰ বাবে এয়া এটা ডাঙৰ খবৰ টেট নিযুক্তি পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত সলনি কৰিলে নিযুক্তি পৰীক্ষাৰ দিন যেটো বহুতে লিখিত অভিযোগ দিছিলে আৰু সেই অভিযোগৰ পাছতে সলনি কৰা হৈছে তাৰিখ আৰু এতিয়া টেট নিযুক্তি পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট নিযুক্তি পৰীক্ষা শিক্ষা মন্ত্ৰীৰ এয়া এটা ডাঙৰ ঘোষণা 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট নিযুক্তি পৰীক্ষা 29 ডিসেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট নিযুক্তি পৰীক্ষা কিন্তু ন্যূনতম 15 দিন পৰীক্ষাৰ পিছুৱাবলৈ নিৰ্দেশ দিয়া হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা পাঠ্যক্ৰম সলনি কৰাৰ বাবে পৰীক্ষাৰ্থীয়ে দাখিল কৰিছিল লিখিত আবেদন নতুনকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল গণিতৰ বিষয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিতে সলনি কৰিলে নিযুক্তি পৰীক্ষাৰ দিন পৰীক্ষাৰ নতুন দিন ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ আৰু এতিয়া যেটো ৰণোজ পেগুৱে কথা উল্লেখ কৰিছে যে 19 জানুৱাৰীত অনুষ্ঠিত হ'ব পৰীক্ষা উল্লেখযোগ্য বিশ্ববিদ্যালয় বৰ্তমান প্ৰায় 8000তকৈ অধিক ছাত্ৰ-ছাত্ৰীৰে গুৰুত্বপূৰ্ণ সেৱা এই বিশ্ববিদ্যালয়খনে আগবঢ়াইছে আৰু বিশ্ববিদ্যালয়খনে নিজস্ব উদ্যোগত আজি নৰ্থ ইষ্ট এডুকেটৰ্ছ কনক্লেভ অৰ্থাৎ শিক্ষয়িত্ৰীসকলৰ এখন কনক্লেভ অনুষ্ঠিত কৰিছে মূলতঃ যে পৰিৱৰ্তিত পৰিস্থিতিত এটাটো হ'ল গোটেই বিশ্বজুৰি হোৱা প্ৰযুক্তিগত পৰিৱৰ্তন আনটো হল আমাৰ এনইপি ইমপ্লিমেন্টেশন এই পৰিপ্ৰেক্ষিতত এডুকেটৰসকলৰ ভূমিকা সম্পৰ্কে পৰ্যালোচনা কৰাৰ কাৰণে এই কনক্লেভৰ আয়োজন কৰিছে ইয়াত কেৱল উত্তৰ পূৰ্বাঞ্চল নহয় নেপালৰো বহু সংখ্যক শিক্ষকে অংশগ্ৰহণ কৰিছে ইয়াৰ উদ্বোধনী অনুষ্ঠানত মই অংশগ্ৰহণ কৰো আৰু ইয়াৰ পৰৱৰ্তী সময়ত যিখিনি টেকনিক্যাল সেশন হ'ব এই টেকনিক্যাল সেশনে বৰ্তমান শিক্ষা ব্যৱস্থাই মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত নতুন দিক নিৰ্দেশনা দিবলৈ সম্ভৱপৰ হ'ব বুলি মই আশা ৰাখিছো পিছুৱাই দিছে গতিকে আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে